हेलो स्टूडेंट्स जेहेतु आगर जिकेटा क्लास आছিলে आगर एपिसोड केटा आमी देखिसिलो इंडस रिवर सिस्टेমৰ কথা गंगा रिवर सिस्टेমৰ কথা আৰু ব্ৰহ্মপুত্ৰ रिवर सिस्टेমৰ কথা আজি আমি চাম পেনিনসুলাৰ ইণ্ডিয়াৰ रिवर सिस्टेমৰ কথা বেসিক্যালি যেটো ইণ্ডিয়াৰ रिवर सिस्टेम হয় সেই रिवर सिस्टेमটোক আমি দুটা পাৰ্টত ভাগ কৰিব পাৰো এটা হৈছে যাৰ অৰিজিন হিমালয় দ্যাট মিন্স হিমালয়ান रिवर सिस्टेम যোনবোৰ নদীৰ উৎপত্তি হিমালয়ৰ পৰা হৈছে আৰু এটা হৈছে পেনিনসুলাৰ रिवर सिस्टेम এই যেটো হিমালয়ান रिवर सिस्टेम আছে বেসিক্যালি তাতে আমি তিনিখন মুখ্য নদীক কেন্দ্ৰ কৰি আমি তিনটা रिवर सिस्टेम দেখিছিলো এটা হৈ গৈছে ইন্ডাস रिवर सिस्टेम এটা হৈছে গংগা रिवर सिस्टेम আৰু এটা আছে ব্ৰহ্মপুত্ৰ रिवर सिस्टेम ৰাইট তো আজি আমি বেসিক্যালি পেনিনসুলাৰ ৰিভাৰ যেটো সিস্টেম আছে ঠিক আছে পেনিনসুলাৰ ইণ্ডিয়াত যিসমূহ নদী আছে মুখ্য নদী আছে সেই নদীসমূহৰ উৎপত্তি ক'ৰ পৰা হৈছে আৰু সেই নদীসমূহ গৈ পেলাই ক'ত ড্ৰেইন কৰিছে অৰ্থাৎ কোনখন সাগৰৰ লগত মিলিছে সেই কথাটো আমি চাম এগেইন কোনখন সাগৰৰ লগত গৈ মিলিছে আৰু কোনটো ডিৰেকশ্যনত ফ্লো কৰিছে তাৰ ওপৰত বেছ কৰি যিকোনো এখন নদীক কি হিচাপত ভাগ কৰিব পাৰি আমি ভাগ কৰিব পাৰো এটা হৈছে ইষ্ট ফ্লোইং ৰিভাৰ আৰু এটা হৈছে ওয়েস্ট ফ্লোইং ৰিভাৰ এণ্ড ইণ্ডিয়াৰ পাৰ্সপেক্টিভত পেনিনসুলাৰ ইণ্ডিয়া কথা যদি ক'বলৈ যাওঁ যিখিনি ইষ্ট ফ্লোইং ৰিভাৰ আছে সেই ইষ্ট ফ্লোইং ৰিভাৰখিনিয়ে গৈ পেলাই ক'ত ড্ৰেইন কৰিছে সেই ইষ্ট ফ্লোইং ৰিভাৰখিনিয়ে গৈ পেলাই ড্ৰেইন কৰিছে বে অফ বেংগলত আৰু এই যিখন এৰেবিয়ান সি আছে এই এৰেবিয়ান সিত যিখিনি ওয়েস্ট ফ্লোইং ৰিভাৰ আছে সেই ওয়েস্ট ফ্লোইং ৰিভাৰখিনিয়ে গৈ পেলাই এৰেবিয়ান সিত ড্ৰেইন কৰিছে ঠিক আছে মই অলৰেডি কৈছোঁ যে ইষ্ট ফ্লোইং আৰু ওয়েস্ট ফ্লোইং ৰিভাৰৰ কথাটো আমি জানিব লাগিব ৰাইট এগেইন যিখিনি ওয়েস্ট ফ্লোইং ৰিভাৰ আছে তাৰ ভিতৰত দুখন ইম্পৰ্টেণ্ট ৰিভাৰ আছে এখন হৈছে নৰ্মদা আৰু এখন হৈছে তাপি ৰাইট এগেইন ইষ্ট ফ্লোইং ৰিভাৰ যিকেইখন আছে তাৰ ভিতৰত মুখ্য যি চাৰিখন নদী আছে সেইখন হৈছে মহানদী গোদাবৰী কৃষ্ণা এণ্ড কাবেৰী ঠিক আছে তো বেসিক্যালি আমি পেনিনসুলাৰ ইণ্ডিয়াৰ যিখিনি ৰিভাৰ আছে সেইখিনিৰ ভিতৰত ওয়েস্ট ফ্লোইং যি দুখন ৰিভাৰ আছে সেই দুখন ৰিভাৰৰ কথা আমি প্ৰথমতে চাই লম ওকে তো ফাৰ্স্ট যিখন আছে সেইখন আছে নৰ্মদা আৰু নৰ্মদা নদীখনৰ উৎপত্তি স্থল যেটো আছে আমি এইখিনিতে গম পাইছো যে এটো হৈছে মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ বৰ্ডাৰ আৰু ইয়াতে এফালে কি আছে ছত্তীশগড়ৰ বৰ্ডাৰ ৰাইট এই ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ অৰ্থাৎ মধ্যপ্ৰদেশৰ যেটো সাউথ ইষ্টাৰ্ণ পাৰ্ট আছে এই সাউথ ইষ্টাৰ্ণ পাৰ্টটোত কোনটো ইয়াতে এটা অঞ্চল আছে হেতু হৈছে অমৰকান্তক ঠিক আছে অমৰকান্তক এই অমৰকান্তক প্লেটিৰ পৰা কাৰ অৰিজিন হৈছে নৰ্মদা নদীখনৰ অৰিজিন হৈছে ওকে এগেইন এই যেটো অমৰকান্তক আছে অমৰকান্তকটো কোৰ অমৰকান্তক এৰিয়াটো কোড আছে ইয়াতে যিখন আমি মাউণ্টেন ৰেঞ্জৰ কথা জানো যে পেনিনসুলাৰ ইণ্ডিয়াত কোন কিখন মাউণ্টেন ৰেঞ্জ আছে ৰাইট যেনেকৈ আমি আৰাৱলী কথা জানো ইয়াতে কোনখন আছে ভিন্ধিয়া ঠিক আছে এই ভিন্ধিয়া যিখন মাউণ্টেন ৰেঞ্জ আছে যেটো তাৰে নৰ্দাৰ্ণ স্লোপৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে এই নৰ্মদা নদীখন গৈ পেলাই ফাইনেলি মধ্যপ্ৰদেশ আৰু গুজৰাটৰ এই অঞ্চলটো পাৰ হৈ পেলাই এই যেটো এইখিনি গুজৰাটৰ যেটো পাৰ্ট এইখিনি কি বুলি কয় গালফ অফ খম্বাদ ৰাইট এই গালফ অফ খম্বাদত গৈ পেলাই এই নদীখন পৰিছেগৈ দ্যাট ইজ ইয়াৰ ডিৰেকশ্যনটো যদি আমি চাওঁ কেনে গৈছে ওয়েস্ট ফ্লোইং ৰাইট ওয়েষ্টাৰ্ণ সাইডে ইয়াৰ ডিৰেকশ্যন গৈছে এণ্ড ফাইনেলি গৈ ক'ত পৰিছে এই আৰবিয়ান সি আৰু গুজৰাটত যেটো আছে গালফ অফ খম্বাদ এই গালফ অফ খম্বাদত গৈ এই নদীখন মিলিছেগৈ ওকে এগেইন এই গালফ অফ খম্বাদত মই এডিশনাল ইনফৰমেশ্যনৰ কাৰণে কৈ থওঁ যে এই গালফ অফ খম্বাদত ইয়াতে এখন মেনগ্ৰোভ আছে ঠিক আছে ইয়াতে এখন কি আছে মেনগ্ৰোভ আছে এই মেনগ্ৰোভখনৰ নাম কি হয় এই মেনগ্ৰোভখনৰ নাম হৈ গ'ল হাজিৰা মেনগ্ৰোভ ঠিক আছে এই মেনগ্ৰোভখনৰ নাম কি হয় এই মেনগ্ৰোভখনৰ নাম হৈছে হাজিৰা মেনগ্ৰোভ ঠিক আছে যেনেকৈ আমি সুন্দৰবনৰ কথা জানো যে সুন্দৰবনত মেনগ্ৰোভ ফৰেষ্ট আছে সুন্দৰবন এৰিয়াটোত এণ্ড ইয়াতো কোনখন আছে কোনখন মেনগ্ৰোভ আছে হাজিৰা মেনগ্ৰোভ ইম্পৰ্টেণ্ট হয় এক্সাম পইণ্ট অফ ভিউৰ পৰা ওকে দেন আমি আন এখন যিখন ওয়েস্ট ফ্লোইং ৰিভাৰ সেই ওয়েস্ট ফ্লোইং ৰিভাৰখনৰ কথা আমি চাব লাগিব সেইখন কোনখন হয় সেইখন হৈছে ইয়াতে মই অলৰেডি কৈছোঁ যে ইয়াতে কোনখন মাউণ্টেন ৰেঞ্জ আছে ভিন্ধিয়া ৰাইট ওকে ভিন্ধিয়া আৰু ইয়াতে কোনখন আছে সাতপুৰা ঠিক আছে ইয়াৰ পৰাই ইয়াতে কি হৈছে ইয়াতে আৰু এখন নদীৰ উৎপত্তি হৈছে সেইখন হৈছে তাপি নদী এণ্ড তাপি যিখন নদী হৈছে তাপিৰ যেটো অৰিজিন হয় এই অৰিজিনটোৰ নাম কি হয় মুলটাইৰ পৰা এই তাপি নদীখনৰ অৰিজিন হৈছে এগেইন এই নদীখন ওয়েস্ট ফ্লোইং ৰিভাৰ হয় ই গৈ পেলাই ফাইনেলি এগেইন এই যেটো গালফ অফ খম্বাদ আছে সেই খম্বাদত গৈ এই নদীখন পৰিছেগৈ ওকে তো বেসিক্যালি যি দুখন নদী আছে নৰ্মদা এণ্ড তাপি এই দুখন কি হয় ওয়েস্ট ফ্লোইং ৰিভাৰ হয় পেনিনসুলাৰ ইণ্ডিয়াত এগেইন আৰু কিছুমান ওয়েস্ট ফ্লোইং ৰিভাৰ আছে ওকে এই আৰু কেইখনমান ওয়েস্ট ফ্লোইং ৰিভাৰ আছে এই ওয়েস্ট ফ্লোইং ৰিভাৰ কেইখনৰ কথা আচলতে আমি জানিব লাগিব
ওকে আমি দুটা বস্তু জানো যে যেটো ভিন্দিয়া আৰু সাতপুৰা আছে তাৰ পৰাই কি হৈছে কেইখনমান নদীৰ উৎপত্তি হৈছে আৰু অন্যতম এখন নদী যিখন ভিন্দিয়া ৰিজনটোৰ পৰাই ভিন্দিয়াৰ এই পাৰ্টটোৰ পৰা অৰিজিন হৈছে সেইখন কোনখন নদী হয় সেইখন হৈছে মাহি নদী আৰু মাহি নদীখন এই মধ্যপ্ৰদেশৰ পৰা ওপৰলৈ গৈ পেলাই ইয়াতে যেটো ৰাজস্থানৰ এই যেটো ৰাজস্থান বৰ্ডাৰ ৰাজস্থানত গৈ পেলাই ইউ টাৰ্ণ লৈছে ইউ টাৰ্ণ লৈ গুজৰাটত দি আহি পেলাই ফাইনেলি এই গালফ অফ খাম্বাটত লগ লাগিছে এণ্ড মাহি ৰিভাৰখন এনেকুৱা এটা এই ৰিভাৰখনৰ এটা বৈশিষ্ট্য আছে যে ই কি কৰিছে যেটো ট্ৰপিক অফ কেঞ্চাৰ আমাৰ ভাৰতবৰ্ষত পাৰ হৈ গৈছে এই ট্ৰপিক অফ কেঞ্চাৰৰ কি কৰিছে ই দুবাৰকৈ কাটিছে ঠিক আছে এবাৰ ওপৰত যাওঁতে এণ্ড এবাৰ আকৌ যেতিয়া ঘূৰি ইউ টাৰ্ণ লয় এই কি কৰিছে ট্ৰপিক অফ কেঞ্চাৰক দুবাৰকৈ কাটিছে ঠিক আছে তো এটো যদি কোৱেশ্চন আহে যে ট্ৰপিক অফ কেঞ্চাৰক কোনখন নদীয়ে দুবাৰকৈ কাটিছে হেতু এনসাৰটো কি হ'ব এইখন মাহি নদী এণ্ড মাহি নদীৰ যেটো এই অঞ্চলটো য'ত মাহি নদীখন ৰাজস্থানৰ খুমাই পেলাই ৰাজস্থানত উল্টা ইউৰ চেপেদি পেলাই আহি যেতিয়া তললৈ আকৌ বৈ আহিছে এই যেটো অঞ্চলত এই নদীখনৰ এই অঞ্চলটো ওপৰেদি সাইডেদি বৈ গৈছে এই জেগাখিনি কি বুলি কয় এই জেগাখিনি কোৱা হয় ভাগৰ ৰিজন ঠিক আছে এই জেগাখিনি কোৱা হয় ৰাজস্থানৰ ভাগৰ ৰিজন আৰু ভাগৰ ৰিজনৰ ওপৰেদি গৈ উল্টা ইউ টাৰ্ণ মাৰি পেলাই ফাইনেলি গুজৰাটত এণ্টাৰ কৰি গালফ অফ খাম্বাটত গৈ এই নদীখন মিলিছেগৈ ওকে সো নৰ্মদা তাপি মাহিৰ কথা আমি গম পালোঁ এগেইন আনাদাৰ ৰিভাৰ যিখন ফাইনেলি গৈ পেলাই গুজৰাট হৈ পেলাই বে অফ বেংগলত মিলিছে সেইখন হৈছে ক্ষমা কৰিব এৰেবিয়ান চিত মিলিছে সেইখন কোনখন হয় সেইখন হৈছে এই সবৰমতী ৰিভাৰখন ওকে আমি আৰু এটা কথা জানো যিখন সবৰমতী ৰিভাৰ আছে এই সবৰমতী ৰিভাৰখন বেসিক্যালি কোৰ পৰা ওলাইছে সেইখন ওলাইছে ইয়াতে এটা হিল ৰেঞ্জ এগেইন মাউণ্টেইন ৰেঞ্জ আছে কোনটো হয় সেইটো হৈছে আৰাৱলী ৰাইট এই আৰাৱলী মাউণ্টেইন ৰেঞ্জৰ পৰাই কি ওলাইছে এই সবৰমতী নদীখন উৎপত্তি হৈছে আৰু ইয়াতে যিখন চহৰ আছে গুজৰাটৰ আহমেদাবাদ এই আহমেদাবাদৰ কাষেদি গৈ পেলাই ফাইনেলি গুজৰাটেদি ড্ৰেইন কৰি এই গালফ অফ খাম্বাটত এগেইন এই সবৰমতী ৰিভাৰখন লাগিছেগৈ ওকে তো আমি কোনকেইখন নদীৰ কথা গম পালোঁ সবৰমতী মাহি নৰ্মদা তাপিৰ কথা আমি গম পালোঁ যে ক'ৰ পৰা উৎপত্তি হৈছে এগেইন এইকণতে পজ কৰি পেলাই ক'বা যেটো মই কুৱেশ্যন সুধিম সেইটো যাতে তোমালোকে কমেণ্টত লিখা ফাৰ্ষ্ট নৰ্মদাৰ উৎপত্তিটো ক'ৰ পৰা হৈছে পজ কৰি পেলাই তোমালোকে কমেণ্টত এনসাৰটো লিখিবা ওকে সো নৰ্মদাৰ উৎপত্তি হৈছে অমৰকান্তকৰ পৰা ৰাইট তাৰপিছত সাতপুৰাৰ যেটো কি বুলি কয় তাপি যিখন নদী আছে সেই তাপি নদীখনৰ উৎপত্তি ক'ৰ পৰা হৈছে এগেইন পজ কৰি এনসাৰটো তোমালোকে কমেণ্টত লিখিবা ঠিক আছে তো তাপিৰ উৎপত্তিটো ক'ৰ পৰা আছে মুলটাইৰ পৰা ঠিক আছে তাৰপিছত আমি চালোঁ মাহি ৰিভাৰখনৰ কথা তো মাহি ৰিভাৰ কোনটো মাউণ্টেইন ৰেঞ্জৰ পৰা ওলাইছে এগেইন তোমালোকে কমেণ্ট কৰি লিখিব পাৰা হেতু কোনখন হয় ভিন্দিয়া পৰ্বতৰ পৰা ওলাইছে আৰু ভিন্দিয়া মাউণ্টেইন ৰেঞ্জৰ পৰা ওলাইছে ওকে আনাদাৰ কুৱেশ্যন কি হয় কুৱেশ্যনটো যে আৰাৱলী যেটো মাউণ্টেইন ৰেঞ্জ আছে আৰাৱলী মাউণ্টেইন ৰেঞ্জৰ পৰা কোনখন নদীৰ উৎপত্তি হৈছে ঠিক আছে সেই নদীখন কোনখন হয় সবৰমতী ৰিভাৰ ওকে সো বেসিক্যালি যেটো ওয়েস্টাৰ্ণ ইণ্ডিয়া আছে সেই ওয়েস্টাৰ্ণ ইণ্ডিয়াৰ যিখন ৰিভাৰ আছে ঠিক আছে সেই ৰিভাৰ কেইখনৰ কথা আমি গম পালোঁ ৰাইট আৰু যিখন ওয়েস্ট ফ্লোয়িং ৰিভাৰ আছে এতিয়া আমি চাম যিখিনি ইষ্ট ফ্লোয়িং ৰিভাৰ আছে সেই ইষ্ট ফ্লোয়িং ৰিভাৰৰ ভিতৰত প্ৰথম যিখন ইম্পৰ্টেন্ট আছে সেইখন আছে মহানদী ৰাইট এণ্ড মহানদী যিখন ৰিভাৰ আছে সেই ৰিভাৰখন ক'ৰ পৰা আছে যেটো ৰায়পুৰ ডিষ্ট্ৰিক্ট আছে ৰায়পুৰৰ ওচৰৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে এইটো হৈছে ছত্তীশগড় বৰ্ডাৰ এণ্ড ছত্তীশগড়ৰ পৰা এই অঞ্চলটোৰ পৰা এই নদীখন নৰ্থ ছাইডে গৈছে নৰ্থ ছাইডে গৈ পেলাই ই ইষ্টাৰ্ণ ছাইডে ফ্ল' কৰি পেলাই ই কি কৰিছে উৰিষ্যাত এণ্টাৰ কৰিছে এণ্ড য'ত উৰিষ্যাত এণ্টাৰ কৰিছে তাতে এই নদীখনৰ ওপৰত এটা ইম্পৰ্টেণ্ট ডেম কনষ্ট্ৰাকশ্যন হৈছিলে সেই ডেমটো হৈছে হীৰাকুদ ডেম ওকে হীৰাকুদ প্ৰজেক্টটো এটা ইম্পৰ্টেণ্ট ইণ্ডিয়াৰ প্ৰজেক্ট হয় ওকে এণ্ড হীৰাকুদ ডেমটো কোনখন নদীৰ ওপৰত আছে বুলি যদি কুৱেশ্যন আহে সেইটো হ'ব এনসাৰ হ'ব মহানদী ৰিভাৰ দেন এই নদীখনে চাউদাৰ্ণ ছাইডে ফ্ল' কৰিছে এগেইন চাউথ ইষ্টাৰ্ণ ছাইডে ফ্ল' কৰি পেলাই ইয়াতে যিটো কটক অঞ্চল আছে ওকে কটকৰ ছাইডেদি গৈ পেলাই এই নদীখন গৈ ফাইনেলি এই যিটো পাৰাদ্বীপ অঞ্চল আছে পাৰাদ্বীপত গৈ পেলাই পাৰাদ্বীপ হৈ পেলাই গৈ বে অফ বেংগলত লগ লাগিছে মই কি ক'লোঁ মহানদীখন ছত্তীশগড়ৰ পৰা নৰ্দাৰ্ণ ছাইডে ফ্ল' কৰিছে দেন ইষ্টাৰ্ণ টাৰ্ণ লৈছে ইষ্টাৰ্ণ টাৰ্ণ লৈ পেলাই উৰিষ্যাত এণ্টাৰ কৰি হীৰাকুদ যিটো ডেম য'ত কনষ্ট্ৰাকশ্যন কৰা হৈছে সেই ইষ্টাৰ্ণ ফ্ল' কৰোঁতে ইয়াতে হীৰাকুদ ডেমটো আমি দেখিবলৈ পাওঁ দেন চাউথ ইষ্টাৰ্ণ ফ্ল' কৰি এই যিখন কটক চহৰ আছে কটক অঞ্চল আছে কটকৰ ছাইডেদি গৈ পেলাই ফাইনেলি পাৰাদ্বীপ হৈ বে অফ বেংগলত লগ লাগিছে ওকে ইটছ অল এবাউট মহানদী ৰিভাৰ ঠিক আছে দেন আনাদাৰ ইম্পৰ্টেণ্ট ৰিভাৰ সেইখন হৈছে গোদাবৰী ৰিভাৰ ওকে এণ্ড গোদাবৰী যিখন ৰিভাৰ আছে এই গোদাবৰী ৰিভাৰখনৰ উৎপত্তি ক'ৰ পৰা হৈছে ওকে এইখন হৈছে মই আৰু এখন মেপ আছে সেই মেপখনত আচলতে এই নদীকেইখন ভালকৈ আছে ঠিক আছে এইখন দেখাব বিচাৰিছোঁ
এই যিখন গোদাবৰী ৰিভাৰ আছে ওকে এই যেটো গোদাবৰীৰ অৰিজিন হয় ক'ৰ পৰা হৈছে কোনখন ষ্টেট হয় এখন মহাৰাষ্ট্ৰ ৰাইট এই অঞ্চলটো কোনটো হৈছে এটো হৈছে ত্ৰিম্বকেশ্বৰ ঠিক আছে ত্ৰিম্বকেশ্বৰ যেটো অঞ্চল আছে সেই ত্ৰিম্বকেশ্বৰৰ পৰা গোদাবৰী কি হৈছে উৎপত্তি হৈছে ওকে নাসিক ডিস্ট্ৰিক্ট আছে ওচৰত এণ্ড ত্ৰিম্বকেশ্বৰৰ পৰা গোদাবৰী অৰিজিন হৈছে তো গোদাবৰী ইষ্টৱাৰ্ড ফ্লো কৰি পেলাই এগেইন এখন গৈ কি হৈছে যেটো ইয়াতে কোনখন আছে তেলেঙ্গানা ৰাইট এই তেলেঙ্গানাৰ যেটো বৰ্ডাৰ হয় এই বৰ্ডাৰ হৈ পেলাই গোদাবৰী তললে সাউথ ইষ্টাৰ্ণ সাইডে ফ্লো কৰিছে আৰু ফাইনালি গৈ পেলাই বে অফ বেংগলত লগ লাগিছে ঠিক আছে তো যাতে আমি কি গম পালো গোদাবৰী ৰিভাৰখনৰ কথা গম পালো মহানদী ৰিভাৰখনৰ কথা গম পালো ওকে গোদাবৰী ইয়াতে ফ্লোটো কোনটো হয় ইয়াৰ পৰা ত্ৰিম্বকেশ্বৰৰ পৰা ইয়াৰ ফ্লো ষ্টাৰ্ট হৈছে ত্ৰিম্বকেশ্বৰৰ পৰা আহি পেলাই গোদাবৰী নদীখন এই যেটো তেলেঙ্গানা আৰু ইফালে ওড়িশা বৰ্ডাৰ হৈ পেলাই ফাইনালি গৈ কি হৈছে এই বে অফ বেংগলত লগ খাইছে ডান ঠিক আছে তো ইয়াৰ পিছত এই গোদাবৰী ৰিভাৰখনৰ পাছত আন এখন অন্যতম ৰিভাৰ কোনখন হৈছে সেইখন হৈছে কৃষ্ণা ৰিভাৰ ৰাইট কৃষ্ণা ৰিভাৰখন ক'ৰ পৰা অৰিজিন হৈছে আমি এইটো বস্তু চাম ওকে কৃষ্ণা ৰিভাৰৰ যেটো অৰিজিন হয় ওকে এই অৰিজিনটো কোনটো আছিল ত্ৰিম্বকেশ্বৰ ওকে নাসিক ডিস্ট্ৰিক্ট য'ত আছে এণ্ড এগেইন কৃষ্ণা ৰিভাৰখনৰ যেটো উৎপত্তি স্থল সেই উৎপত্তি স্থলটো ক'ৰ পৰা হৈছে মহাবলেশ্বৰ সকলোৱে চাগে শুনিছে মহাবলেশ্বৰ ঠিক আছে এই মহাবলেশ্বৰৰ পৰা এই কৃষ্ণা ৰিভাৰখনৰ অৰিজিন হৈছে এণ্ড কৃষ্ণা ৰিভাৰখন দেন সাউথ ইষ্টাৰ্ণ সাইডে ফ্লো কৰি পেলাই কৰ্ণাটকা বৰ্ডাৰ হৈ ফাইনেলি এগেইন যেটো কৰ্ণাটকা বৰ্ডাৰ হৈ পেলাই ক'ত গৈ পেলাই লগ লাগিছে এই বে অফ বেংগলত গৈ লগ হৈছে ওকে ঠিক আছে তো বে অফ বেংগলত গৈ পেলাই এই নদীখনো লগ হৈছে ওকে তো এতিয়ালৈকে আমি কি চালো মহানদীখন চালো ক'ৰ পৰা ওলাইছে ছত্তীশগড়ৰ পৰা ওলাইছে তাৰপিছত আমি চালো গোদাবৰী নদী ক'ৰ পৰা ওলাইছে এগেইন মহাৰাষ্ট্ৰৰ পৰা ওলাইছে ঠিক আছে তাৰপিছত আমি চালো কি বুলি কয় কৃষ্ণা ৰিভাৰখনৰ কথা তো কৃষ্ণা ৰিভাৰখন ক'ৰ পৰা ওলাইছে এগেইন মহাৰাষ্ট্ৰৰ পৰা ওলাইছে ঠিক আছে তো এইখন হৈ গ'ল কৃষ্ণা ৰিভাৰ ঠিক আছে এইখন কৃষ্ণা ৰিভাৰ ওকে তো তাৰপিছত যিখন ইম্পৰ্টেণ্ট ৰিভাৰ হয় সেইখন হৈছে তাৰপিছত যিখন ইম্পৰ্টেণ্ট ৰিভাৰ সেইখন হৈছে কাবেৰী ৰিভাৰ ৰাইট এণ্ড কাবেৰী ৰিভাৰখনৰ কথা যদি চাবলৈ যাওঁ কাবেৰী ৰিভাৰখনৰ ক'ৰ পৰা অৰিজিন হৈছে সেই কাবেৰী ৰিভাৰ অৰিজিনটো হৈ গ'ল এইখন কাবেৰী হয় এণ্ড কাবেৰী ৰিভাৰখনৰ অৰিজিন হৈ গ'ল তালা কাবেৰী বুলি এটা অঞ্চল আছে তাৰ পৰা এই ৰিভাৰখনৰ অৰিজিন হৈছে মই ভালকৈ মেপখন দেখাই আছোঁ ৰাইট ইয়াতে এই অঞ্চলটোৰ পৰা কাবেৰী ৰিভাৰৰ উৎপত্তি হৈছে ঠিক আছে এইটো কোনটো অঞ্চল হয় ইয়াতে কি আছে কৰ্ণাটকাৰ যেটো এৰিয়া হয় এই এৰিয়াটোৰ পৰাই এইখন ৰিভাৰৰ কাবেৰী ৰিভাৰখনৰ উৎপত্তি হৈছে ৰাইট ওকে সো বেসিক্যালি এইখন ৰিভাৰ গৈ ক'ত পৰিছে বে অফ বেংগলত গৈ পেলাই মিলিছে তো আমি ইষ্ট ফ্লোয়িং ৰিভাৰৰ কথা যেতিয়া চাইছিলোঁ ইষ্ট ফ্লোয়িং ৰিভাৰৰ কথা চাওঁতে আমি কি ৰিভাৰৰ কথা গম পালোঁ এখন হৈছে মহানদী ৰিভাৰ ৰাইট মহানদী ৰিভাৰৰ ওপৰত কোনটো ডেম কনষ্ট্ৰাকশ্যন হৈ আছে সেইটো হৈছে হীৰাকুদ প্ৰকল্পটো হীৰাকুদ ডেম এগেইন আমি কোনখন ৰিভাৰৰ কথা চালোঁ সেইখন হৈছে ইষ্ট ফ্লোয়িং ৰিভাৰ কথা কৈ আছোঁ সেইখন হৈছে গোদাবৰী ৰিভাৰ লংগেষ্ট পেনিনচুলাৰ ৰিভাৰ অফ ইণ্ডিয়া ওকে গোদাবৰী ৰিভাৰ অৰিজিনটো হৈছে ক'ৰ পৰা ত্ৰিম্বকেশ্বৰ ঠিক আছে নাসিক ডিষ্ট্ৰিক্টৰ পৰা হৈছে দেন আমি কোনখন ৰিভাৰ কথা চালোঁ মহাবলেশ্বৰৰ পৰা যিখনৰ উৎপত্তি হৈছে সেইখন হৈছে কৃষ্ণা ৰিভাৰ এণ্ড যিটো কাবেৰী ৰিভাৰ আছে যিখন সেই কাবেৰী ৰিভাৰখনৰ উৎপত্তি ক'ৰ পৰা হৈছে তালা কাবেৰীৰ পৰা এই ৰিভাৰখনৰ উৎপত্তি হৈছে এগেইন এই ৰিভাৰখনো গৈ পেলাই ক'ত ড্ৰেইন কৰিছে বে অফ বেংগলত ড্ৰেইন কৰিছে ঠিক আছে ইয়াৰ ৰিভাৰৰ যেটো উৎপত্তি হৈছে এই উৎপত্তি স্থলটো ইয়াৰ পৰা হৈছে ৰাইট ইয়াতে কি আছে তাল কাবেৰী ঠিক আছে তো সেই কাবেৰী ৰিভাৰখনৰ উৎপত্তি তাৰ পৰা হৈছে এগেইন ইয়াৰে কিছুমান ট্ৰিবিউটাৰিজ আছে ৰাইট ইয়াৰে কিছুমান ট্ৰিবিউটাৰিজ আছে সেই ট্ৰিবিউটাৰিজখিনিৰ কথা আমি চাম যেনেকৈ ইয়াতে কৃষ্ণা নদীত এইখন আছে ভীমা ৰাইট ভীমা যিখন ট্ৰিবিউটাৰি আছে তুংগাভদ্ৰা ৰাইট দেন তোমাৰ যিখন গোদাবৰী ৰিভাৰ আছে গোদাবৰী বোৰ্ড কিখন আছে ইয়াতে কি আছে যিখন ইন্দ্ৰাৱতী আছে ৰাইট ইম্পৰ্টেণ্ট গোদাবৰী এখন ট্ৰিবিউটৰী হয় ওকে পেনগংগা আছে এইখন কি হ'ব পেনগংগা ইন্দ্ৰাৱতী এই দুখন কি হ'ব লেফট হেণ্ড ট্ৰিবিউটৰী নে ৰাইট হেণ্ড ট্ৰিবিউটৰী বিকজ ইয়াতে এটা কনচেপ্ট আছে লেফট হেণ্ড ট্ৰিবিউটৰী এণ্ড ৰাইট হেণ্ড ট্ৰিবিউটৰী তো মেইনলি লেফট হেণ্ড ট্ৰিবিউটৰী এণ্ড ৰাইট হেণ্ড ট্ৰিবিউটৰী কোনখনক কয় ফৰ এক্সাম্পল এইখন হৈ গ'ল তোমাৰ নাম্বাৰ এ নম্বৰৰ এই নামৰ যিখন ৰিভাৰ ওকে এই ৰিভাৰখনৰ ওপৰৰ পৰা দুখন ৰিভাৰ লগ লাগিছে এইখন হৈ গ'ল নাম্বাৰ 1 ৰিভাৰ নাম্বাৰ 2 ৰিভাৰ এণ্ড ইয়াৰ ডিৰেকশ্যন অফ ফ্ল' যিখন এই ৰিভাৰ আছে সেই ৰিভাৰখনৰ ডিৰেকশ্যন কোনফালে আছে এই ডিৰেকশ্যনত ফ্ল' কৰিছে তেতিয়াহ'লে কি হ'ব যদি
এতিয়া মোক এটা কথা ক'ব লাগে যে নাম্বাৰ 1খন ৰাইট হেণ্ড ট্ৰিবিউটৰী নে নাম্বাৰ 2খন ৰাইট হেণ্ড ট্ৰিবিউটৰী ফৰ এক্সাম্পল মই যদি এইফালে মুভ কৰিছোঁ তেতিয়াহ'লে মোৰ ৰাইট ছাইড আৰু লেফ্ট ছাইড এই দুটা কোন দুটা হ'ব তোমালোকে তেনেকৈ যদি মনত ৰাখা মনত থাকি যাব যে ৰাইট হেণ্ড ট্ৰিবিউটৰী কোনখন লেফ্ট হেণ্ড ট্ৰিবিউটৰী কোনখন ইয়াতে মোৰ যিটো ৰাইট ছাইড এই ৰাইট ছাইডে কি আছে 2 দ্যাট ইজ ৱাই এইটো কি হ'ব ৰাইট হেণ্ড ট্ৰিবিউটৰী এণ্ড লেফ্ট ছাইডে কি আছে লেফ্ট ছাইডে আছে নাম্বাৰ 1 ট্ৰিবিউটৰীখন বিকজ মোৰ মুভমেণ্টটো কেনি হৈছে মুভমেণ্টটো এইটো ছাইডত হৈছে ৰাইট চ' ইয়াতে যিখন 1 নম্বৰ ট্ৰিবিউটৰী আছে সেইখন হ'ব মোৰ লেফ্ট হেণ্ড ট্ৰিবিউটৰী এণ্ড নাম্বাৰ 2খন হ'ব ৰাইট হেণ্ড ট্ৰিবিউটৰী অ'কে এণ্ড ইয়াতো কি দেখিছোঁ পেনগংগা আৰু ইন্দ্ৰৱতী যি দুখন ৰিভাৰ আছে যি দুখন ট্ৰিবিউটৰী আছে সেই ট্ৰিবিউটৰীখন গোদাবৰীৰ কি হয় লেফ্ট হেণ্ড ট্ৰিবিউটৰী বিকজ গোদাবৰী ডিৰেকশ্যনটো কেনি গৈছে এইটো ছাইডে গৈছে অ'কে আই হোপ তোমালোকে এইটো কথা বুজি পাইছা ঠিক আছে অ'কে চ' বেচিকেলি আমি এই কেইখন নদীৰ কথা গম পালোঁ নৰ্মদাৰ কথা গম পালোঁ নৰ্মদাৰ চ'ৰ্চটো কি আছিলে অমৰকণ্টক আছিল তাপিৰ মূলটাই আছিলে ৰাইট দেন এইখন যিখন মাহে ৰিভাৰ আছিল মাহে ৰিভাৰৰ কথা কি গম পাইছিল যে ট্ৰপিক অফ কেঞ্চাৰক কি দুবাৰকৈ কাটিছে ৰাইট এণ্ড মাহে ৰিভাৰখন ক'ৰ পৰা ওলাইছে ভিন্দিয়াৰ পৰা ওলাইছে এগেইন আৰু কোনখন ৰিভাৰ কথা গম পালোঁ সাবৰমতীখন ক'ৰ পৰা ওলাইছে সাবৰমতীখন ওলাইছে যিটো আৰাৱলী ৰেঞ্জ আছে আৰাৱলী মাউণ্টেইন ৰেঞ্জৰ পৰা ওলাইছে ঠিক আছে দেন আমি যিখন মহানদী ৰিভাৰ আছে মহানদী ৰিভাৰখনৰ কথা কি গম পাইছিলোঁ যে ৰায়পুৰৰ ওচৰৰ পৰা মহানদী ৰিভাৰখনৰ উৎপত্তি হৈছে দেন নৰ্দাৰ্ণ ছাইডে গৈ ইষ্টৱাৰ্ড ফ্ল' কৰিছে নৰ্থ ছাইডে যোৱাৰ পিছত ইষ্টৱাৰ্ড ফ্ল' কৰি যেতিয়া উৰিষ্যাত সোমাইছে তাতে এটা ডেম কনষ্ট্ৰাকশ্যন হৈছে কোনটো ডেম হীৰাকুদ ডেম দেন চাউথ ইষ্টাৰ্ণ ছাইডে গৈ পেলাই ফাইনেলি গৈ বে অফ বেংগলত লগ লাগিছে দেন আমি গোদাবৰী নদীখনৰ কথা কি গম পালোঁ ইট ইজ দ্য লংগেষ্ট ৰিভাৰ ইন লংগেষ্ট পেনিনচুলাৰ ৰিভাৰ অফ ইণ্ডিয়া ৰাইট এণ্ড এই যিখন গোদাবৰী ৰিভাৰ আছে এই গোদাবৰী ৰিভাৰখন ক'ৰ পৰা উৎপত্তি হৈছে এই ৰিভাৰখনৰ উৎপত্তি হৈছে ত্ৰিম্বকেশ্বৰৰ পৰা ৰাইট নাছিক ডিষ্ট্ৰিক্টৰ সমীপত থকা ত্ৰিম্বকেশ্বৰৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে দেন কৃষ্ণা ৰিভাৰখনৰ উৎপত্তি স্থলটো কি আছিলে কৃষ্ণা ৰিভাৰখনৰ উৎপত্তি স্থলটো হৈছে মহাবলেশ্বৰ এণ্ড মহাবলেশ্বৰৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে এণ্ড যিখন কাবেৰী ৰিভাৰ আছে কাবেৰী ৰিভাৰখন ক'ৰ পৰা হৈছে তাল কাবেৰীৰ পৰা হৈছে এই ৰিভাৰখনো গৈ ফাইনেলি ক'ত ড্ৰেইন কৰিছে বে অফ বেংগলত ড্ৰেইন কৰিছে চ' ডেটছ অল ফৰ টুডে আজি এই এপিছ'ডটোত ইমানেই আছিলে যে পেনিনচুলাৰ ইণ্ডিয়াৰ ৰিভাৰখিনি ক'ৰ পৰা ওলাইছে এণ্ড ক'ত গৈ ড্ৰেইন কৰিছে ইষ্টৱাৰ্ড এণ্ড ইষ্ট ফ্ল'য়িং এণ্ড ৱেষ্ট ফ্ল'য়িং ৰিভাৰৰ কনচেপ্ট কি হয় এণ্ড ৰাইট হেণ্ড এণ্ড লেফ্ট হেণ্ড ট্ৰিবিউটৰী কনচেপ্ট কি হয় আই হোপ এতিয়া তোমালোকে সকলোৱে বুজি পাইছা থেংক ইউ ছ' মাছ আৰু আমাৰ ভিডিঅ'ছবোৰ আহি থাকিব এগেইন আৰু এটা কথা ক'ব বিচাৰিছোঁ আমাৰ অলৰেডি কোৰ্চ লঞ্চ হৈছে ফৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামিনেশ্যনৰ কাৰণে তাৰ কাৰণে আমি GSৰ অলৰেডি আমাৰ চিলেবাছৰ গোটেইখিনি ডেছক্ৰাইব কৰা গৈছে ডিটেইল এনালাইচিছৰ ভিডিঅ' অলৰেডি আহিছে অ'কে যে গ্ৰেড 3 এণ্ড গ্ৰেড 4ত কিখিনি চিলেবাছ থাকিব পাৰে যিটো টেণ্টেটিভ চিলেবাছ আছে সেইটো অলৰেডি প্ৰবাল ছাৰে ডিছকাছ কৰিছে এগেইন আমি এই চিৰিজটো ভিডিঅ' চিৰিজটো আমি এনেকৈ লৈ আহিম বেলেগ বেলেগ টপিক লৈ পেলাই আৰু যিটো যদি তোমালোক ইণ্টাৰেষ্টেড হয় তেনেহ'লে গ্ৰেড 3 এণ্ড গ্ৰেড 4 যিটো কোৰ্চ আছে সেই কোৰ্চটোত এনৰোল হ'ব পৰা আমাৰ যিটো নাম্বাৰ দিয়া থাকিব ডেছক্ৰিপশ্যনত এই নাম্বাৰটোত কল কৰি এই কোৰ্চটোৰ বিষয়ে জানিব পৰা থেংক ইউ ছ' মাছ